নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনেৰে চৰি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃজন কৰিছে কোৱাচোন ভাইহঁত প্ৰহ্লাদ তুমি নিশ্চয় অকৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেই সকলোবোৰ বস্তু দেখোন আমাৰ প্ৰজাগণেই সৃজন কৰিছে সেই কথা সঁচা নহয় ভাইহঁত গছ বন পক্ষী সকলোকে সৃজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে এতিয়া সেইবোৰ কথা বাদ দিয়া ব'লা এতিয়া ভাইহঁত আমি ধনুকালৈ মৃগয়ালৈ যাওঁ বিলত চৰি থকা হাঁহবিলাক গাৰে এটা এটাকৈ খুচি কিমান ভাল লাগিব নহয়নে বন্ধুহঁত মৃগয়া কৰা বনৰ পক্ষীক বধ কৰা মহাপাপ তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই বনৰ পক্ষীবিলাককো একেজন ঈশ্বৰে সৃজন কৰিছে সেইবাবে ঈশ্বৰে সৃজন কৰা সকলোবোৰ জীৱকে নিজৰ জীৱন বুলি জ্ঞান কৰিব লাগে প্ৰহ্লাদ তোমাকনো এইবোৰ কথা কোনে শিকাইছে ভাইহঁত এইবোৰ কথা কোনেও শিকাব নালাগে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে তোমালোকেও ঈশ্বৰক চিন্তা কৰা আৰু শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা প্ৰথমে কি শিক্ষা কৰিব লাগে প্ৰহ্লাদ জগতকৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ বাবে তেওঁৰ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰি নামৰ বাহিৰে আন কোনো বস্তুৰ দ্বাৰাই ঈশ্বৰক পাব নোৱাৰি পবিত্ৰ হৰি নাম গাবলৈ সকলোৱে চেষ্টা কৰা আৰু
শিক্ষা লোৱা তেতিয়া ঈশ্বৰে আমাক কৰোণা কৰিব ভাইহঁত হৰিনাম গাবলৈ কোনেও শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিন্তে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁৰ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব বাৰু ভাইহঁত এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যাব প্ৰহ্লাদ তুমি আমাৰ লগত মৃগয়া কৰিবলৈ যাবানে যদিহে যোৱা ব'লা আৰু যদিহে নোযোৱা তেন্তে ইয়াতে মন মাৰি বহি থাকা আমি যাওঁ মোক ক্ষমা কৰিবা ভাইহঁত মই তোমালোকৰ লগত মৃগয়া কৰিবলৈ যাব নোৱাৰোঁ মই সুন্দৰ ফুলনি বাগিচাৰ মাজে মাজে ঘূৰি ফুৰিম তোমালোক যোৱা আমি যাওঁ ব'লা ভাইহঁত আমি মৃগয়া কৰিবলৈ যাওঁ
এনে লাগিছে এই গীত যেন মই কাহানী বা কৰবাত শুনিছিলোঁ। কোন তুমি সুন্দৰ বানু, এই অৰণ্যৰ মাজত তুমি অকলে অকলে কি কৰি আছা বাছা? দে মই দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ আপুনি বাৰু কোন দে? আপোনাৰ মুখৰ গীতবিলাক মোৰ ইমান যে ভাল লাগিছে। আপুনি বাৰু মোক এনে গীত গাবলৈ শিকাই দিবনে দে? বাছা প্ৰহ্লাদ, দে আমি হলো সন্ন্যাসী ফকীৰ, যাৰ খাবলৈ এমুঠি অন্ন নাই, পিন্ধিবলৈ এখনি বস্ত্ৰ নাই, তেনেলোকেহে হৰি কীৰ্তন কৰি ভাল পায়। আৰু তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাক আকৌ হৰি কীৰ্তনৰ আৱশ্যক কিয় বাছা? ৰজাৰ ল'ৰা হ'লে হৰিনাম গাব নোৱাৰে বুলি আপোনাক কোনে ক'লে দে? বাছা প্ৰহ্লাদ, দে ৰজাৰ ল'ৰা হলে হৰি কীৰ্তন কৰিব পাৰি সঁচা, কিন্তু তুমি হলা ত্ৰিভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাৰ পিতৃ তোমাক খং কৰিব নহয় বাছা? মোৰ পিতৃয়ে শ্ৰীহৰি মহাশত্ৰু বুলি ভাবিছে কিয় দে? বাছা তেওঁকো জানো সেই একেজন ঈশ্বৰে স্বজন কৰা নাই? সঁচা বাছা, সকলোকে একেজন ঈশ্বৰে স্বজন কৰিছে, কিন্তু তোমাৰ পিতৃয়ে এই কথা কেতিয়াও মানি নলয়, অথচ শ্ৰীহৰিৰ নাম শুনিলে একেবাৰে খঙত উন্মাদ হৈ পৰে। তাৰ কাৰণে আপুনি চিন্তা নকৰিব দে, বাছা মই মোৰ পিতৃক বুজাম, তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। বাছা প্ৰহ্লাদ, দে চেষ্টা কৰিলে নিশ্চয় পাৰিবা। বাৰু ব'লা সৌ আগলৈ গৈ আমি হৰি কীৰ্তন কৰোঁ। পিছে বাছা, দে তুমি বাৰু হৰিক স্মৰণ কৰিব জানানে? নাজানো দে। চিন্তা নকৰিবা বাছা, মই তোমাক হৰিক স্মৰণ কৰিবলৈ শিকাই দিম। বহা বাছা। বাছা প্ৰহ্লাদ, দে এতিয়া মই যি গাই যাম তুমিও গাই যাবা। ভাল দে। নমো ভগবতে বসু দেবায়। ওম নমো ভগবতে বাসুদেবায়। বাছা প্ৰহ্লাদ, দে তুমি বাৰু হৰিক মনৰ মাজত দেখা পাইছানে? নাই পোৱা দে। তেন্তে আকৌ কোৱা, ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। প্ৰহ্লাদ, দে এতিয়া বাৰু হৰিক দেখা পাইছানে? নাই পোৱা দে। তেন্তে আকৌ কোৱা, ওম নমো ভগৱতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। এতিয়া বাৰু দেখা পাইছানে বাছা? নাই পোৱা দে। বাছা প্ৰহ্লাদ, দে তোমাক মই শ্ৰীহৰিৰ ৰূপ দৰ্শন কৰা দেখোন। এই শ্ৰীহৰিৰ ৰূপ
চক্র গদা পদ্ম করত পিত বস্ত্রে শুভে অতি শ্যামকলে কমল লোচন চাৰু অঞ্চল বাছা দে আপুনি বাৰু মোক আইক চিনি পায় না এই কথা তুমি কিয় সুধিলা বাছা কাৰণ যেতিয়া মই মোৰ মাতৃৰ গৰ্ভত আছিলোঁ তেতিয়া আপোনাৰে সুন্দৰ গীত আৰু এই বিনৰ ঝংকাৰ মই শুনিছিলোঁ দে বাছা প্ৰহ্লাদ দে। আমি হলো সন্ন্যাসী ফকীৰ দেশে বিদেশে আমি গীত গাই ঘূৰি ফুৰো কৰবাত হয়তো আমাৰ গীত শুনিবলৈ পাইছা বাছা প্ৰহ্লাদ আমি খন্তেকো পলম নকৰি যে দেখিছা সমুদ্ৰ তীৰ তাতে আমি হৰি গুণানুকীৰ্তন কৰিব লাগে ব'লক দে হে হৰি নামে হৰি নামে হৰি নামে হে হৰি নামে কৰি আছে Hare
Pia. পিতা Bolat. পিতা Ko. তুমি বোলে শ্ৰীহৰি বিচাৰি গৈছিলা পালা জানো পিতা Bolat. পিতা এইবোৰ কথা তোমাৰ কোনে ক'লে মইতো কেতিয়াও হৰিনাম উচ্চাৰণ কৰা নাই পিতা বলাত শ্ৰীহৰিৰ নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায় বলাত পিতা এই শিক্ষা তুমি ক'ত পালা হৰিমৰ মহাসত্য সকলো সেইবাবে বলাত আজিৰ পৰা ভাতৃসন্দা পাখণ্ড হৰিনাম উচ্চাৰণ নকৰিবা কদাপি পিতা হয় আছা জগতত কোনো কাৰো শত্ৰু নহয় আৰু কোনো কাৰো মিত্ৰ নহয় সকলোকে সেই একেজন ঈশ্বৰে স্বজন কৰিছে গতিকে তুমি শ্ৰীহৰিৰ শত্ৰু জ্ঞান নকৰিবা পিতা তেওঁ মংগলময় তেওঁ কৰোণাময় বলাত পিতা নলবি আৰু সেই পাখণ্ড হৰিনাম পিতা উত্তৰ আদেশ যদি বাৰে বাৰে কৰ অন্য সত্য কি হ'বলৈ নকৰিম ক্ষমা পিতা শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পৰম পিতা পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰাটো জানো পাপ নহয় বলাত ক্ৰোধ সম্বৰণ কৰা পিতা পুত্ৰ হৈ পৰম পিতাক শত্ৰু জ্ঞান কৰি মহাপাপত লিপ্ত নহবা পিতা দয়াধু দয়াধু ঈশ্বৰ আছে ঈশ্বৰ আছে ঐ জয় গুণৱান পুত্ৰ ভুল সন্মুখৰ পৰা নহ'লে ঘটিব মহাপাপ মাতিয়ান সুক্ত নয় খন্দর কোনে আহি গোপনে গোপনে আল্লাহক দিছে অতিকৈ সতন হেই দেবনারায়ণ আল্লাহক মাজত সোমোৱাই মাতিছে নতুন খেলা কিন্তু বুজমাই কৰ্তব্য নিজৰ ভক্তহজ্জাৰ অপত্য সেনাহাত কদাপিও নহয় বিচলিত কক দৈত্যপতি কিবা হেতুকে মতালে আমাক কিবা কাৰ্য কৰিম সাধন দৈত্যপতি আজি কোন কৰিলে কেনে মহাসংকটত পৰিছে সেইবাবে তোমালোকক ৰাজসভালৈ মাতিও নোৱাৰে কৰিব পাৰিবানে উদ্ধাৰ মোক দৈত্যপতি ত্ৰিভুৱন বিজয় আপুনি এই সহাগৰা পৃথিৱী অধিষ্ঠ হৈ কিবা হেতু চিন্তাত কাতৰ তেন্তে মোৰ চিন্তাৰ কাৰণ গুণবাই ষড়যন্ত্ৰ কৰি মোৰ পল্লাদ ওপৰে কুপৰে শিকালেহি হৰেৰ দুৱাৰে কীৰ্তন হৰিবল মহাভক্ত চাৰে সকলোৱে এইবাবে লৈ যোৱা মোৰ পল্লাদ কৰোঁ যত শিশু আছে দয়গ্ন দিবা শিক্ষা উপযুক্তভাৱে গৰুণৰ পাখে বান্ধি থৈব কতকাল আপোনাৰ বয়স হলে বুদ্ধি হবই ভাল
মনে মোৰ নামানে পাব তথাপিও লৈ যোৱা পল্লাতক আৰু মোৰ যত শিৱ আছে দানৱকুলত কিন্তু চাবা কদাপি ল'ব নোৱাৰেহি হৰিৰ নাম অ' ভাই এই দৈত্যপতিক চিন্তিত দেখি কথাটোত ভয় দিলোঁ হয় কৰিব নোৱাৰিলে যে নিজৰ জীৱনলৈ বিপদ আহিব কথাটো বুজিছানে ময়ো কথাটো ভাবিছো হৌৱা পলাদ আৰু তেওঁৰ লগৰীয়াসকল আমাৰ ফালে আহিবলৈ ধৰিছে আহা প্ৰণাম গুৰুদেৱ তথাস্তু আমি তোমালোকলৈ বাট চাই আছো বাৰু বহা নিজ নিজ স্থানত বান শাৰীকৈ বহা ঐ ইয়াত বহ লাগিব নহয় এইটো দাঙিব লাগিব ঐ পিছলৈ যা অলপ পিছলৈ যা ঐ বহলকে বহ শুনিছনে ঐ ভালকে বা ভাই অলপ এফালে যা হাই কৰিব তই উঠছোন তই সেইফালে বহ ইয়াত বহ বহলকে বহ অলপ এইফালে যোৱা বা আৰু ফলি পাতিবিলাক উলিয়াই লওক আজি তহঁতক গৈ সূত্ৰ লিপি লিখিব দিব পাৰিবানে তোমালোকে অঁ মই বাক্য শাৰী কৈ গৈছোঁ তোমালোকে লিখিবা দেই দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ আকৌ বা কৈছোঁ দেই দৈত্যৰাজ হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ লিখিছানে লিখা কি কেজেলা কৰি আছ কোন হ'ব হৈছেনে হৈছেনে বোলো হৈছেনে বোলো হ'লনে চাওচোন বাছা তইনো কি লিখিলি ঐ দাদা লিখিলে দৈত্যৰাজ হিৰণ্যকশিপুৰ আমৰ এচা খালে মহিব দে ইমান দিনে লিখালো পঢ়ালো কি লিখিলি ভাই ই বৰ ধুনীয়া লিখিছে কি লিখিলে বৰ ধুনীয়া লিখিলে কি লিখিলে একোৱে লিখা নাই ইমান দিনে লিখালো একো এটা লিখিব নোৱাৰিলি হ'বলা একোটা লিখিব নোৱাৰিলি বাৰু তই কি লিখিলি ভাই দাদা লিখিলে কি লিখিলে কি লিখিলে আমাক খাবলৈ আহি মেলি সিহঁতি লিখিলে কি লিখিলে লিখিলে হিৰণ্যকশিপুৰ দৈত্যৰাজ হিৰণ্যকশিপুৰ অনুলাভ কি লিখিলা বুলি চাওঁ পাৰিলে
অ' ভাই ঐ পাৰিলে কি লিখিলে দাদা ঐ লিখিছে কি লিখিছে দৈত্যৰাজ হয় হিৰণ্যকশিপুৰ আমাৰ ঈশ্বৰ বাচা পলাক তুমিনো কি লিখিলা চাওঁচোন ঐ দাদা অ' ভাই ঐ দাদা অ' ভাই ঐ দাদা অ' ভাই ঐ এখন ঢেৰ কিবা কিবি লিখিলে চাওঁ চাওঁ মোক দিয়া ঐ কি লিখিলে এখন লিখিলে ই এখন ঐ কি লিখিলে ঐ লিখিলে অ' সত্যই সদায় জয় সত্যই ধৰ্ম ঐ খালে খালে ই খালে এইখন দিয়া দিয়া তাক দিয়া এতিয়াই মহা এতিয়া তোমালোকে নিজৰ ফলি পাতিবিলাক সামৰি লোৱা এতিয়া মই সুধিম তোমালোকক কোনে কি কৰি ভাল পোৱা তোমালোকে উত্তৰ দিবা পাৰিবানে ঠিক আছে বাছা তই কচোন তই কি কৰি ভাল পাৱ বাছা হাতী দাদা আপোনাৰ ভুল হৈছে কি হ'ল হাতী এনেকুৱা নহয় কেনেকুৱা এনেকুৱা বাছা তই উঠচোন তই কচোন কি কৰি ভাল পাৱ বাৰু এবাৰ মই সুধিছো তুমি ঠিক আছে সোধকচোন আপুনিয়ে সোধক বাছা তই কি কৰি ভাল পাওঁ ঘোঁৰা বাছা নহ'লা তুমিনো কি কৰি ভাল পাওঁ বাছা পলাক তুমি কি কৰি ভাল পোৱা গুৰুদেৱ মই শ্ৰীহৰিৰ নাম কীৰ্তন কৰি বৰ ভাল পাওঁ খালে কি কৰো ইয়াক এতিয়া তই খাবলৈ আহিলি আমাক মাৰিবলৈ আহিলি নিজেতো মৰিবিয়ে লগতে এই মুখা আমাকো মাৰি নিবলৈ বিচাৰিছ বাহ দাদা ভোক লাগিছে তুমি অকল খাওঁকে থাকা দেই নাই মোৰ ভোক লাগিছে ঠিক আছে তোমালোকে অলপ টাইম ইয়াত বহি বামানৰ শাস্ত্ৰ অধ্যয়ন কৰা আমি হাউকে কিবা এটা খাই আহোঁগৈ ব'লা হেইয়া মই চাই আছিলোঁ মইতো শ্ৰীহৰিৰ নাম কীৰ্তন কৰি বৰ ভাল পাওঁ গুৰুদেৱহঁতে খং কৰিব বুলিহে বেয়া লাগে চোৱাগেচোন গুৰুদেৱহঁত কিমান দূৰ পালেগৈ আহা তেন্তে ভাইহঁত হৰি বোল ভাই হৰি বোল ভাই হৰি নামৰ
বন্ধ কৰ ঐ দৈত্য ঘৰত বৈষ্ণৱ ওলাবলৈ আহিছ আজি তহঁতক লাভ নাই একো লাভ নাই সমস্ত কালকেতুটো দুষ্টামিটো এইটো সিহঁতক আৰু এনেকৈ নহ'ব এনেকৈ আৰু নহ'ব আপুনিহে পাৰিম কৈছিলে মইতো কোৱা নাছিলোঁ নহয় মইনো কি জানো এনেকুৱা বুলি ব'লা ইহঁতক দৈত্য ৰাজৰ হাতত গতাই থওঁ ব'লা ব'লা গতাই দিয়াহে দায়িত্ব আৰু ব'লা এই, উঠা, উঠ, তোমালোকে উঠা উঠা বৈ 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 উঠা উঠ। অকলে অকলে তুমি ইয়াত কি ভাবি আছা পিতা অহাবাসা মোৰ কাষৰে আহা পিতা গুৰুৰ গৃহত থাকে ইমান দিনে কি পাত শিকিলা সহজে কোৱা অৱস্থা নয়নৰ মুনি শুনা তেন্তে পিতা মন স্থিৰ কৰি শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণু অৰ্চন পদসেৱন দাস্যক সক্ষিত্ৰ বন্দন বিষ্ণুৰ কৰিবা দেহাৰ্পণ এই নবিধ ভক্তিৰ আচৰণে উত্তম পিতা অক্ষবন্ধকৰ পলা নাম ব্ৰহ্ম দুল এনেকে শিক্ষা দিলি মোৰ প্ৰহ্লাদ মহাৰাজ এই বাক্যক দিব আছে অতি সোনকালে দৈত্যপতি এই মাৰিলেও মাৰক কাটিলেও কাটক এটি কথা নকৈ নোৱাৰিছোঁ অতিকে অবাধ্যই পলাশ তোমাৰ যিমানে কৰোঁ বাৰণ সিমানে আকৌ হৰি নামত মতলীয়া পিতা অচানে গুৰুৰ কেইজনৰ কথা হয় পিতা সত্য গুৰুজনাৰ কথা অসত্য বুলি ক'বলৈ মোৰ সিয়েই সত্য সিয়েই ভগৱান তেনেস্থলত গুৰুজনাৰ কথা অসত্য বুলি কওঁ কেনেকৈ পিতা পিতা পুত্ৰ বুলি অপত্য স্নেহত বহুত বুজাইছো নৰবাৰ কৈছো নৰবি সেই পাখণ্ড হৰিনাম খণ্ড ভবাংগ ভাবিছো তহঁতক উপযুক্ত বুলি
এটিহে জানিলো অপদাৰ্থতঃ দূৰ হ দূৰ হ পিতা আহ গুৰু দুজনাক মিছাতেই খং নকৰিবা মইহে শ্ৰীহৰিৰ নাম নোলোৱাকৈ থাকিব নোৱাৰো পলাশ হৰিব ঘোৰ সত্য অধিকাই নাম কৰো মই শ্ৰীহৰিক ঘৃণা কৰিব নাপায় পৰম কৰোণাময় কালৰ কন্তক্তা মৃত্যুত চাপিল খাতা 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 হৈ যায় পথলাদ লোক জিঞ্জিৰে বন্দী কৰি বৈদ্য ভূমিলৈ চাওঁ কেনেকৈ ৰক্ষা কৰে তোক আজি বাবা প্ৰহ্লাদ আই স্বামী স্বামী পুত্ৰৰ সলনি পত্নীৰ সিয়ন বলি দিয়ক তথাপিও মোৰ বাচাক ৰক্ষা কৰক পিতাৰ বৰ খং উঠিছাই নাই মোক যাবলৈ দিয়াই শ্ৰীহৰি খুব অখণ্ড হলে নাই একো বিপদ নহয় আই নাই তুমি নাকান্দিবাই নাই পুত্ৰ 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 মহাৰাজ হৰ পুত্ৰ কোন পুত্ৰ তোমাৰ কৈ আছো সত্য নাই মহা সত্য হৈ যায় বালকক মোৰ সন্মুখত নাই বাবা নাই স্বামী পুত্ৰৰ সলনি পত্নীৰ জীৱন বলি দিয়ক অৱদান চকুৰ পানীয়ে নোৱাৰে তলাব নোৱাৰে নুমাব জ্বলি থকা হিংসাৰ মাতৃ মাতৃ বুকুৰ পৰা আৰে মাতৃ উত্তক্তি মজিবই হে নিজৰ মৰম এই খবৰ মাতৃ মৰম বাচা প্ৰহ্লাদ বাচা প্ৰহ্লাদ বাচা প্ৰহ্লাদ অস্থিৰ গছকত প্ৰাণ বায়ু ইয়াৰ আহিব ওলাই যোৱা ভাই অস্থিৰ ব্যৱস্থা কৰা দেৱা
রাখে হরি মারে কোনে মারে হরি রাখে কোনে দেখা দেখা করব জনে ঈশ্বর দূতরাজে প্রহ্লাদক নানা শাস্তি ও রাখে এইবাৰ ইয়াক চোকা অস্ত্ৰৰে প্ৰহাৰ কৰা যাওক চাওঁ বাৰু ইয়াক কোনে নাজানো ইয়াক আৰু এনেদৰে নহ'ব এইবাৰ ইয়াক বিষাক্ত সৰ্পৰ দ্বাৰা দংশন কৰোৱা যাওক যোৱা তুমি শীঘ্ৰেই সৰ্পৰ ব্যৱস্থা কৰা Hare
অতি আচৰিত এই প্ৰহ্লাদ কুমাৰ তাৰোপৰি মূৰত শিল বান্ধি পানীত পেলালো নাই 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 এনেকৈ আৰু নহ'ব নিশ্চয় এবাৰ এতিয়াই আমি ইয়াক দৈত্যৰাজৰ ওচৰত গতাই দিওঁ ব'লা ভাই ব'লা কুমাৰৰ একো কৰিব নোৱাৰিলো বিষাক্ত সৰ্পৰ দ্বাৰা দংশন কৰালো মূৰত শিল বান্ধি পানীত পেলালো বিশাল হস্তিৰে গছকালো তথাপিতো একো নহ'লেই প্ৰহ্লাদ কুমাৰৰ আমাক ক্ষমা কৰক দৈত্যৰাজ এতিয়া আমি বিদায়হে মাগিলো হত্যা কৰি পাৰে পাৰে উঠাইছে সংকটৰ পৰা মইতো সংকটত পৰা নাই সংকটত পৰিছা তুমি পিতা জগতকৰ্তা শ্ৰীহৰিৰ ওচৰত একান্ত মনে শৰণ লোৱা তেওঁ তোমাক ক্ষমা কৰিব পিতা সঁচাকৈ জন্তু বাৰে বাৰে ৰক্ষা কৰিছে হৰিয়ে চাও বাৰু একাই ৰক্ষা কৰে তোক এবাৰ হৰিয়ে তোমাৰ কাৰ্য তুমি কৰি যোৱা পিতা মোক শ্ৰীহৰিয়ে ৰক্ষা কৰিব পিতা তোৰ শ্ৰীহৰি ক'ত আছে দেখুৱাই মুহূৰ্ত সুন্দৰ পূৰ্ণ কৰমন মনৰ প্ৰতিজ্ঞা পিতা সমস্ত জগততে ব্যাপী আছে প্ৰভু চক্ৰপাণি যেনিয়ে চাওঁ তেনিয়ে দেখো শ্ৰীহৰিক মই সমস্ত জগততে ইউপি আছে তোৰ শ্ৰীহৰি মাছ নকৰি পল্লা দেখুৱাই ক'ত আছে তোৰ শ্ৰীহৰি হৌৱা চোৱা পিতা ক'ত হৌৱা কথা দেখুৱাই ক'ত আছে তোৰ শ্ৰীহৰি দেখুৱাই ক'ত আছে তোৰ শ্ৰীহৰি দেৱ নাৰায়ণ মই অসত্য কোৱা নাই স্ফটিক স্তম্ভৰ মাজত ৰৈ আছে শ্ৰীহৰি মোৰ ফালে চাই
ফটেক স্তম্ভত ৰৈ আছে ফটেক স্তম্ভত ৰৈ আছে তোৰ দেৱনাৰায়ণ পরিত্রাণ করেন দেখে প্রিয় বৈষ্ণব প্রহ্লাদ অন্তই তোর সত্য পরিচয় মূর্খ তোরে বহু ভক্তি নিধনের বাবে এই নরসিংহ রূপে নিজেই দেব নারায়ণ স্মরণ কর তৈ ব্রহ্মা পরর কথা নুহে ইতু দিন নুহে ইতু রাত্রি নুহে বাহিরে নুহে ভিতরে নহময়ী মানব গন্ধর্ব
বিদাৰিবোৰ তোৰ পক্ষীয় নারায়ণ হে দেবনারায়ণ হে তোর ভক্তি পরিচয় হে তোর ভক্তি পরিচয় ৰক্ষা কৰা ভক্তক তোমাৰে
ভয়ংকৰ ৰূপ দেখি ভয় খোৱা নাই। মোৰ কোনো নাই অভিলাষ, তোমাৰ চৰণত যাতে সদায় মতি থাকে, তাকেই কেৱল কৰিছো কামনা। পুত্ৰ হিৰো একোই পুৰুষ তুমি কৰুণা যি স্থানত থাকে মোৰ প্ৰিয় ভক্তৰ উদাৰ চৰিত্ৰ, সেই স্থানত থকা কীট পতংগ শুদ্ধ হৈ ভকতৰ একান্ত উঠা প্ৰহ্লাদ, তুষ্ট মই তোমাৰ ভক্তি কীৰ্তন। কোৱা কোৱা এনে কিহৰ মই তোমাক কৰিম প্ৰদান। প্ৰভু মৎস্য কুৰ্ম নৰসিংহ ব্ৰাহ্মণ পৰশুৰাম হলিৰাম বৰা শ্ৰীৰাম বুদ্ধ কল্কি নামে দৰ্শ আকীৰ্তি ধৰি কৃষ্ণ তজু পাৱে কৰো প্ৰণাম ৰাম তজু পাৱে কৰো প্ৰণাম। উঠা ভাষা প্রহ্লাদ, তোমার যশস্যাবলী চিরদিন চিরকাল থাকিব ধরা। তোমার আমার কথা ভবিষ্যতে শুনে যিটো নৰে সেও মুক্তি পাব অতি অনায়াসে। তোমার আমার কথা ভবিষ্যতে শুনে যিটো নৰে সিও মুক্তি পাব অতি অনায়াসে। তোমার আমার কথা ভবিষ্যতে শুনে যিটো নৰে সিও মুক্তি পাব অতি অনায়াসে। নারায়ণ নিরঞ্জন নিরাকার হরি করু প্রণাম প্রভু নারায়ণ নিরঞ্জন নিরাকার হরি গতির গতি